টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব স্পন্দন কিতাপৰ অধ্যায় 10 উৎসৱ পাৰ্বণ অধ্যায়ৰ পাঠ 2 আলোচনা কৰিম। পাঠ 1 আমাৰ উৎসৱ পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে, চোৱা নাই যদি চাই ল'ব পাৰিবা। তোমালোকৰ অধ্যায় 10 হ'ব শেষৰ অধ্যায়। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ কিতাপৰ আটাইবোৰ পাঠৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা ভিডিঅ' চেনেলত আছে, চাই ল'বা। পাঠ 2 হ'ব আজি শেষৰ ভিডিঅ' তোমালোকৰ কিতাপৰ। পাঠ 2ত দিয়া হৈছে শৰতৰ মেলা, তোমালোকে পঢ়ি ল'বা। ঠিক আছে, কবিতা পঢ়ি ল'বা, পঢ়া আৰু আবৃত্তি কৰা। কিতাপত ধুনীয়াকৈ দিয়া হৈছে। ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম, লগতে ভাষা অধ্যয়নত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্নত দিয়া হৈছে আলোচনা কৰা আৰু লিখা। ক, শেৱালি ফুল কোন ঋতুত ফুলে? প্ৰশ্নৰ উত্তৰ মই লিখিয়ে ৰাখিছোঁ, আলোচনা কৰিম। উত্তৰত লিখিবা শেৱালি ফুল শৰৎ ঋতুত ফুলে। খ প্ৰশ্ন, পদ্ধতিত থকা উৎসৱ কেইটাৰ নাম কোৱা আৰু লিখা। পদ্ধতিত থকা উৎসৱ কেইটাৰ নাম হ'ল লক্ষ্মী পূজা অথবা লক্ষী পূজা বুলি কওঁ, হয়নে? লখিমী, দীপাৱলী, দীপালী, ৰাস উৎসৱ। দীপালী বুলি কিয় লিখিলো তোমালোকক কিতাপত এনেধৰণে দিয়া হৈছে। গ প্ৰশ্নত দিয়া হৈছে ধানৰ খেতিত কোনে চৰণ ধূলি দিয়ে বুলি কবিয়ে কৈছে। উত্তৰত লিখিবা লখিমী আইয়ে ধানৰ খেতিত চৰণ ধূলি দিয়ে বুলি কবিয়ে কৈছে। ঘ প্ৰশ্ন, তৰাই কিদৰে নাচে বুলি কবিয়ে ভাবে। তৰাই ৰূপোৱালী ঢৌ তুলি নাচে বুলি কবিয়ে ভাবে। উঙ প্ৰশ্ন, গোসাঁইয়ে ক'ত ৰাস পাতিলে? উত্তৰত লিখিবা গোসাঁইয়ে বৃন্দাবনত ৰাস পাতিলে। বৃন্দাবনত এনেকুৱা আছে কাৰণে মই লিখিলো, বৃন্দাবনত এনেধৰণেও লিখিব পাৰিবা তোমালোকে। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্ন। তলৰ পদ্য ফাঁকিৰ শব্দবোৰ খেলিমেলিকৈ দিয়া আছে, তাৰে প্ৰথম ফাঁকিৰ তলত সিহঁতৰ মূল পদ্যটোত থকা স্থান বুজোৱা সংখ্যাটো দিয়া আছে। দ্বিতীয় ফাঁকিৰো শব্দৰ তলত স্থানাংকবোৰ লিখি সংখ্যাৰ ক্ৰমত সজাই মাতি শুনোৱা। এতিয়া মই তোমালোকক বুজাই দিম, ঠিক আছে? জোনায়ে হাঁহিলে, তৰাই নাচিলে, ৰূপোৱালী ঢৌ তুলি। মাতি শুনালো, ইয়াত মই লিখিছো চোৱা, উত্তৰ মই লিখিছো চোৱা। এনুৱা দিনতে দীপালীৰ ৰাতি অন্ধকাৰ হয় নাশ। বুজি পাইছা? মই ইয়াত সংখ্যা লিখিছো, চাই ল'বা, লিখি ল'বা আৰু মই তোমালোকক বুজাই দিম চোৱা। ইয়াত চোৱা, এনুৱা দিনতে দীপালীৰ ৰাতি অন্ধকাৰ হয় নাশ। 1 2 3 4 5 6 7। বুজি পাইছা? ইয়াত মই লিখিলো, বুজাইও দিলো। এতিয়া অধ্যয়নত কি দিয়া হৈছে আলোচনা কৰিম। 3 নং ক, পাঠটোত উল্লেখ থকা তলৰ শব্দবোৰক অৰ্থৰ সৈতে মিলোৱা, লগতে অভিধান চাই কাষৰ খালী ঠাইত একে অৰ্থ বুজোৱা এটাকৈ শব্দ লিখা। পাঠত উল্লিখিত শব্দ অৰ্থ। সিংহ বাহিনী মানে দুৰ্গা দেৱী, দুৰ্গা দেৱী লিখিলো। ঠিক আছে, একে অৰ্থ বুজোৱা। চৰণ ভৰি পদ, গোসাঁই কৃষ্ণ হৰি, অন্ধকাৰ আন্ধাৰ তিমিৰ, স্নান গা ধোৱা গোচল কৰা। ঠিক আছে, ইয়াত চোৱা, তোমালোকে ইয়াৰে পৰা লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম 6 নং প্ৰশ্নত দিয়া হৈছে তলৰ শব্দবোৰ পদ্যটোত কি ৰূপত ব্যৱহাৰ কৰা হৈছে বিচাৰি লিখা। গদ্য ৰূপ, পদ্য ৰূপ। ঢৌ ঢৌ, এনেকুৱা এনুৱা, তৰাই তৰাই, জোনে জোনাই, দেৱালী দীপালী, লক্ষ্মী লখিমী, বৃন্দাবন বৃন্দাবন। ঠিক আছে, ইয়াত দেখিছা মই কবিতাত কেনেকে দিয়া হৈছে লিখিলো, ইয়াত গদ্য ৰূপত ইয়াত এনেকে দিয়া হৈছে, ইয়াত পদ্য ৰূপ। 4 নং প্ৰশ্নত দিয়া হৈছে প্ৰথমটো চাই বাকীবোৰ একেদৰে পূৰ কৰা। ৰূপোৱালী ৰূপ যোগ ৱালী, সোণ সোণ যোগ ৱালী সোণোৱালী। বাকী মই লিখিছো চোৱা, তোমালোকে ইয়াৰ পৰা চাই চাই লিখিবা। ঠিক আছে, ইয়াৰ পৰা চাই চাই লিখিবা। এতিয়া চোৱা, জানো আহা শব্দৰ শেষত হৰ্ষই থাকিলে আৰু তাৰ লগত এ যোগ হলে ইৰ ঠাইত এ হয়, যেনে ভাই যোগ এ ভাইয়ে, গোসাঁই যোগ এ গোসাঁয়ে, আই যোগ এ আয়ে, পিতাই যোগ এ পিতায়ে, ককাই যোগ এ ককাই। ইয়াৰে পৰা তোমালোকে লিখিবা, মাতিও শুনালো। 5 নং তোমালোকে নিজে পাৰিবা। এতিয়া জ্ঞান সম্প্ৰসাৰণৰ
প্ৰশ্নৰ পিনে আমি আগবাঢ়ো কি দিয়া হৈছে ঠিক আছে জ্ঞান সম্প্ৰসাৰণ 6 ভাবা আৰু লিখা ক পদ্যটোত তোমালোকে নিয়ৰে কৰালে স্নান বাক্য শাৰী পাইছা ইয়াত নিয়ৰে স্নান কৰোৱা কথাটোৱে নিয়ৰে তিওৱা বুজাইছে তুমি নিয়ৰে কিহক স্নান কৰোৱা দেখিবলৈ পাইছা কোৱা তোমালোকে উত্তৰত লিখিবা গছ পাত ঘাঁহ বন ফুল আদিক স্নান কৰোৱা দেখিবলৈ পাইছো ঠিক আছে ইমানখিনি লিখিলে হৈ যাব প্ৰশ্ন পদ্যটোত উল্লেখ থকা উৎসৱ কেইটাৰ উপৰি তুমি শৰৎকালত আন কি উৎসৱ দেখিবলৈ পাইছা দলত আলোচনা কৰি কোৱা উত্তৰত লিখিবা দুৰ্গা পূজা কঙালী বিহু অথবা কাতি বিহু দিৱালী কালী পূজা এতিয়া প্ৰশ্ন তুমি যোগদান কৰা যিকোনো এটা উৎসৱৰ বিষয়ে 5 শাৰী লিখা বিহু লিখিব পাৰা তোমালোকে পাঠত পাইছাই ঠিক আছে আগৰ পাঠত চাবা মই ধুনীয়াকে দিছো তোমালোকক মাঘ বিহুৰ বিষয় তাত চাবা তোমালোকে তাৰে পৰা লিখিব পাৰিবা তোমালোকে পদ্যটোত শেৱালি ফুলৰ নাম পাইছা শেৱালি ফুল শৰৎকালত ফুলে কেইবিধমান ফুলৰ নাম লিখি কোনবিধ ফুল কেতিয়া ফুলে লিখা কপৌ ফুল নাহৰ ফুল বহাগ জেঠ মাহত বসন্ত কেতেকী ফুল বাৰিষা বা আন ঋতুত হাচনাহানা শৰৎকালত নাইট ফ্লাৱাৰ যিটো ৰাতি ফুলে হাচনাহানা ডালিয়া নাৰ্জী শীতকালত দুটা তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা ঠিক আছে 7 নং চোৱা দফাটো পৰা আৰু হিপিটিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা দফাটো পৰিবা প্ৰশ্নৰ উত্তৰ মই তোমালোকৰ কাৰণে লিখিয়ে আনিছো অথবা তোমালোকক মই মাতিও শুনাম বুজাই দিম প্ৰশ্ন গাৰো সকলৰ প্ৰধান উৎসৱটোৰ নাম কি ৱাংগালা ঠিক আছে মই তোমালোকক কিতাপত দেখাই দি আছো ক'ত আছে বুলি ইয়াত চোৱা ইয়াত পাবা ৱাংগালা গাৰো সকলৰ এটি প্ৰধান উৎসৱ এতিয়া প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম প্ৰশ্নত দিয়া হৈছে ৱাংগালা উৎসৱটো কেতিয়া পালন কৰে উত্তৰ মই দেখাই দি আছো প্ৰতি বছৰে জুম খেতি চপোৱাৰ পাছত নৱেম্বৰ মাহত তেওঁলোকে এই উৎসৱটো পালন কৰে নৱেম্বৰ মাহত লিখিলে উত্তৰ হৈ যাব প্ৰশ্ন এই উৎসৱটোৰ দ্বিতীয় দিনটোত কি হয় উত্তৰত তোমালোকে লিখিবা ইয়াত চোৱা উত্তৰ দ্বিতীয় দিনাখন তেওঁলোকে বিভিন্ন সুস্বাদু থলুৱা খাদ্য প্ৰস্তুত কৰে এই খাদ্যসমূহ তেওঁলোকে মিচিং চালজং অৰ্থাৎ সূৰ্য দেৱতাক অৰ্পণ কৰাৰ পাছতহে গ্ৰহণ কৰে উত্তৰ ইয়াৰ পৰা ইয়ালৈকে লিখিবা এতিয়া আমি প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম প্ৰশ্ন চোৱা প্ৰশ্নত দিয়া হৈছে ৱাংগালা উৎসৱত ডামৰ বাহিৰে আন কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে উত্তৰত লিখিবা ইয়াত চোৱা ডামা বাচিং ৰাং আদি বাদ্যযন্ত্ৰ বজাই আনন্দ উল্লাস কৰে ডামা প্ৰশ্নত দিয়াই হৈছে বাচিং ৰাং লিখিবা ঠিক আছে প্ৰশ্ন এই উৎসৱটোক এশ ঢোলৰ উৎসৱ বুলি কিয় কয় উত্তৰত লিখিবা এই উৎসৱত গাৰো সকলে 100টা ঢোল বা ডামা বজাই চৌদিশ মুখৰিত কৰি তোলে সেয়ে ইয়াক 100 ঢোলৰ উৎসৱ বুলিও কয় ইমান লিখিলে উত্তৰ হৈ যাব ইয়াত দিয়া প্ৰশ্নৰ উত্তৰ মই তোমালোকক দেখাই দিলো বাকি তোমালোকে নিজেও কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰী আশা ৰাখিছো তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি মৰমৰ ছাত্ৰ ছাত্ৰী চেনেল সাবস্ক্ৰাইব কৰাৰ কাৰণে ধন্যবাদ আজি এই পাঠৰ ভিডিঅ' তোমালোকৰ কিতাপৰ স্পন্দন কিতাপৰ শেষৰ ভিডিঅ' আকৌ লগ পাম আমি নতুন ভিডিঅ'ত